নমস্কাৰ। আজি আমি বাবুলত গোটেইবিলাক একলগে গোট হৈছোঁ। তাৰমানে আগন্তুক আমাৰ যে কোচ ৰাজবংশীৰ জাতীয় উৎসৱ বিশু আছে, এই বিশুৰ উপলক্ষে একগোট হৈছোঁ। যেনে আমাৰ যেটো প্ৰত্যেক বছৰে পালন কৰা হয় গোসাইগাঁৱত, যে গোসাইগাঁও আঞ্চলিক বিশুৱা সমিতিৰ উদ্যোগত যিখন বিশুৱা আমালোকে পাতোঁ, তো এইবুলিও আমালোকে পাতিম বুলি সিদ্ধান্ত কৰি আজি এখন সাধাৰণ সভাৰ জৰিয়তে আজিৰ এই সভাখন বহিছোঁ। তো সাধারণ সভার জড়িয়ে আমালোকে এটা কমিটি গঠন করলো। আজি কমিটিখন আমার গঠন হয়েছে। তার মানে আমার পূর্বত যখন কমিটি আছিল যোৱা বছৰৰ কমিটিখনৰ সভাপতি নীলকুমাৰ ৰায় আৰু তেওঁৰ লগত আমাৰ আছিল আমাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আকাশ সোণাধৰ ৰায়। আৰু সিহঁতে কি কৰিছিল, যিটো আমালোকৰ চৰকাৰৰ পৰা যিটো অনুদান বুলি সিহঁতক বাৰে বাৰে আমালোকে সুধিছিলোঁ যে তোমালোকে চৰকাৰৰ পৰা অনুদানখিনি উঠাইছিলা নেকি উঠাইছিলা। সিহঁতে বাৰে বাৰে আমালোকে বহুতজনে সুধিছিল, কিন্তু সিহঁতে নাকচ কৰিছিল যে আমালোকে চৰকাৰৰ পৰা অনুদানখিনি উঠোৱা নাই। তেতিয়া আমালোকে কি কৰিছিলোঁ, যোৱাবাৰ ৰাইজৰ পৰা টকা উঠাই আমালোকে বাবুলতে যোৱাবাৰ আমালোকে বিশুৱাখন ধুমধামেৰে পাতিছিলোঁ। তো পিছত আমালোকে অলপ গম পালোঁ যে সিহঁতে চৰকাৰৰ পৰা অনুদানখিনি উঠাইছে বুলি আমালোকে অলৰেডি গম পালোঁ। গম পোৱাৰ পিছত সিহঁতক অৱগত কৰিলোঁ। তেতিয়া সিহঁতে ক'ল যে ঠিক আছে, গাঁৱত বহি পিনে আজি হ'ল তৃতীয় ৰবিবাৰ, তাৰমানে আজিৰ পৰা 3টা ৰবিবাৰ অতিক্ৰম কৰিল, কিন্তু সিহঁতে আহি আমালোকৰ ইয়াত নাহিল। আৰু ফোন কৰি আছোঁ, টেলিফোন কৰি আছোঁ, টেলিফোনো নুঠায়। সেইকাৰণে আজি আমালোকে সিহঁতৰ বিৰুদ্ধে তো কমেই, তো এতিয়াতো আমালোকৰ নিজৰ যিটো জাতীয় উৎসৱ বিশু এখন পাতিব লাগিব। সেইকাৰণে আমালোকে পূৰ্বৰ যিটো সভাপতিজনক আমালোকে বৰখাস্ত কৰি যিটো আমালোকৰ যিটো অনৈতিক এটা ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি এই সভাপতিজনক বরখাস্ত করে আমালোকৰ বর্তমান সভাপতি হিসাবে দায়িত্ব দিয়া হল আমালোকৰ কৃষ্ণকান্ত রায়, পশ্চিম কোকরাঝার জেলার আগ্রাসুর সম্মানের সভাপতি। আর আমার পদ্মপুকুরীর পৰা রত্নেশ্বর রায়ক আমালোকৰ সাধারণ সম্পাদক হিসাবে দায়িত্ব দিয়া হয়েছে। আমার উপসভাপতি আছে আমার সুবল রায়, আর আমার সাধারণ আমার সহ সম্পাদক আছে আমার হিতেশ রায়। আদি কৰি আমালোকৰ এই অঞ্চলৰ এতত বুদ্ধিজীৱী ৰাইজসকলক, কিছুমানক আমালোকৰ বুদ্ধিজীৱী ৰাইজক উপদেষ্টা হিচাপে লৈ আজিৰ এই গোসাইগাঁও আঞ্চলিক বিশু উদযাপন সমিতিখন গঠন কৰিছে। নমস্কাৰ। আজি আমি গোসাইগাঁও আঞ্চলিক বিশুৱা সমিতিখন গঠন কৰিবলৈ ওলাইছোঁ। তাই ইয়াত উপস্থিত আছে আমাৰ পশ্চিম কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক নিত্যানন্দ ৰায়, আৰু লগতে আমাৰ আঞ্চলিকৰ সদস্যবৃন্দ তথা আমাৰ এই 4-5খন গাঁৱৰ মোৰ বন্ধুবৰ্গসকল। তা আমি যোৱাবাৰ বিষয় কৰি আমি অলপ মন পালোঁ যে আমাৰ যি সংগঠনৰ বহিষ্কৃত নেতা সোণাধৰ ৰায় সংগঠনৰ বিৰোধী কাৰ্যকলাপ কৰাত সংগঠনে তেওঁক বহিষ্কাৰ কৰি দিলে। আৰু যোৱাবাৰৰ প্ৰেছিডেণ্ট নীলকুমাৰ ৰায়ে যি আমাৰ চৰকাৰৰ যিখিনি অনুদান তেখেত দুজনে আত্মসাৎ কৰিলে, এইখিনি আমি গম পাই আজি আমি সেইবাৰো তেখেতক সময় দিছিলোঁ। সময় দিয়াত তেখেতে উপস্থিত নোহোৱাত আজি আমাৰ এই 3-4খন গাঁও তথা গোসাইগাঁও আঞ্চলিকৰ সদস্যবৃন্দসকলে আজি আমি এটা সিদ্ধান্তত উপনীত হওঁ। আজি আমি কমিটিখন গঠন কৰিলোঁ, বিশ্বীয় কমিটিখন গঠন কৰিলোঁ। আৰু আগন্তুক দিনত আমাৰ বৈশাখ 8 তাৰিখ, ইংৰাজী 21 তাৰিখত আমাৰ মানে বিশ্বীয়াখন ইয়াত যে হ'ব, এইখন আমি কমিটিখন সিদ্ধান্ত লোৱা হ'ল, কমপ্লিট বনোৱা হ'ল। আৰু ইয়াৰে এই কমিটিখনৰ সভাপতি হিচাপে মোক দায়িত্ব দিলে, আৰু পদ্মপুকুৰী গাঁৱৰ শ্ৰী ৰত্নেশ্বৰ ৰায়ক সাধাৰণ সম্পাদক হিচাপে কমিটিখন বনাই লৈ আৰু বহুত বুদ্ধিজীৱীৰ পৰামৰ্শ লৈ আজি কমিটিখন বনোৱা হ'ল।